Question number 1. কোনগৰাকী ব্যক্তিৰ জন্মদিন 29 আগষ্টৰ দিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, ধ্যান চান্দ। Question number 2. কেদাৰনাথ মন্দিৰ নিম্নলিখিত কোন ঠাইত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, উত্তৰাখণ্ড। Question number 3. কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ B, শুক্ৰ। Question number 4. অসমৰ কোনখন জিলাত ভৰতাল নৃত্য বিকশিত হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, বৰপেটা জিলা। Question number 5. আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ D, স্বামী দয়ানন্দ সৰস্বতী। Question number 6. ভাৰতৰ কোন ৰাজ্যত পোনপ্ৰথমে সূৰ্য উদয় হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, অৰুণাচল প্ৰদেশ। Question number 7. আমলখিত কি ভিটামিন পোৱা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, ভিটামিন C। Question number 8. ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, লৰ্ড উইলিয়াম বেণ্টিং। Question number 9. কোনখন দেশে কাগজৰ আৱিষ্কাৰ কৰিছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, চীন। Question number 10. গৌতম বুদ্ধৰ শৈশৱকালৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। Question number 11. ভাৰতৰ সেনাবাহিনীৰ সৰ্বাধিনায়ক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ B, ভাৰতৰ ৰাষ্ট্ৰপতি। Question number 12. পোংগাল ভাৰতৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় উৎসৱ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ B, তামিলনাডু। Question number 13. জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ A, 13 এপ্ৰিল 1919। 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। Question number 14. কোনজন ব্যক্তিক পঞ্জাৱ কেশৰী বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ D, লালা লাজপত ৰয়। Question number 15. ভাৰতৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ A, সৰোজিনী নাইডু। Question number 16. কোন চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ B, 1498 AD। Question number 17. কোনজন ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ A, চৰ্দাৰ বল্লভভাই পেটেল। Question number 18. বিজয় ঘাট নিম্নলিখিত কোনজন ব্যক্তিৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, লাল বাহাদুৰ শাস্ত্ৰী। Question number 19. কোন তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ A, 8 মে। Question number 20. ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, বংকিম চন্দ্ৰ চেটাৰ্জী। Question number 21. ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ C, ৰাজেন্দ্ৰ প্ৰসাদ।
Question number 22. মোগল সম্ৰাট আকবৰ কোনজন শিখ গুৰুৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ গুৰু অমৰ দাস। Question number 23. কোন চনত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1999 1999 চনত। Question number 24. কেশৰী নামৰ বাতৰি কাকত কোনে সম্পাদনা কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাল গংগাধৰ তিলক। Question number 25 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি উৰিষ্যা। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈকে ইমানে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।